পুৰুষে দুজনী কিয় বিয়া পাতিব বিচাৰে জানেনে বাৰু? কথাটো মন দি শুনিবা ভণ্টিসকল, তোমালোকৰ ভালৰ কাৰণে কৈছো। এজন স্বামীয়ে তেতিয়াহে বেলেগ ফালে মন মেলে যেতিয়া তেওঁ বাহিৰৰ পৰা কষ্ট কৰি আহি ঘৰত দেখি পায় পত্নীজনী লেতেৰা হৈ আছে, তেওঁৰ লগত ভালকৈ কথা পতা নাই, তেওঁ সময় দিয়া নাই আৰু কামতে ব্যস্ত হৈ আছে। তেতিয়া তোমালোকৰ মনত এইটো আহিব যেন আমি ঘৰত কাম কৰি থাকো, সেইবাবে লেতেৰা হৈ থাকো আৰু ব্যস্ত হৈ থাকো। এতিয়া মই এটা কথা কওঁ, স্বামী ঘৰ আহি পোৱাৰ 1 ঘণ্টাৰ আগত তোমাৰ ঘৰৰ কাম সম্পূৰ্ণ শেষ হৈ যাব লাগে আৰু স্বামী আহি পোৱাৰ পাছত তুমি তেওঁৰ লগত ফ্ৰী হৈ কথা পাতিব লাগে। আমাৰ ইয়াত আকৌ কি হয়, স্বামী আহি পোৱাৰ পাছত পত্নী যায় কাম কৰিবলৈ, সেই বোলে ঘৰ ঝাৰু দিবলৈ বাকী আছে, এই বোলে কাঁহী বাতি ধুবলৈ বাকী আছে। আৰে ভণ্টিসকল, সেইটো যদি কৰা স্বামীৰ মনটোতো ঘূৰিবই। সাজি কাচি ধুনীয়া হৈ স্বামীৰ আগত থাকিব লাগে, হাঁহি মুখেৰে স্বামীৰ লগত কথা পাতিব লাগে। আৰু তোমালোকে কি কৰিছা, কৰবাত গলেহে সাজি কাচি যোৱা, খানক দেখাইহে ধুনীয়া হোৱা, হাঁহি মুখেদি অন্য পুৰুষৰ লগত কথা পাতা, নিজৰ স্বামীৰ লগত মুখ ফুলাই কথা পাতা, তো স্বামীয়ে বেলেগ এজনী বিচাৰিবই ন। শেষত এটাই কথা কওঁ, জীৱনত যদি সুখী হবলৈ আছে আগত স্বামীক সুখী কৰা। তুমি তোমাৰ সুখটো বাদ দিয়া, স্বামীক সুখী কৰাৰ দায়িত্ব তোমাৰ ওপৰত আৰু তোমাক সুখী কৰাৰ দায়িত্ব